গৰিহাগৰ উন্নয়ন খণ্ডৰ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং চিন্তামণিগড় বৰঘুলি বিলৰ যি খণ্ডনত ব্যাপক দুৰ্নীতি চলি আছে। এই ব্যাপক দুৰ্নীতি যদি সঁচা অৰ্থত তেওঁলোকে দুৰ্নীতি কৰিছে তেনেহ'লে শিৱসাগৰ জিলা উপায়ুক্ত আমি অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ যে তেওঁলোকে এই দুৰ্নীতিত খণ্ডন কৰিবলগীয়া আৰু দুৰ্নীতিৰ যি আওতাত যিসকল আছে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে। আৰু ইতিমধ্যে আমি সংবাদ মাধ্যমৰ যোগে এই বিষয়ে অৱগত হৈছোঁ যে এই দুৰ্নীতি এটা ব্যাপক দুৰ্নীতি চলিছে আৰু এই দুৰ্নীতিত যিসকল লোক দুৰ্নীতিত তেওঁলোক লিপ্ত হৈ আছে, সেই দুৰ্নীতিত লিপ্ত হোৱা লোকসকলৰ মুখা খুলিবৰ কাৰণে আমি উজনি অসম থলুৱা মুছলিম পৰিষদে দাবী জনাইছোঁ। আৰু অহাকালিলৈ শিৱসাগৰ জিলা উপায়ুক্তকে ধৰি গৰিহাগত যি BDO আছে তেওঁলোক সকলো বিভাগীয় কৰ্তৃপক্ষক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। এই দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকে যাতে অতি সোনকালে এটা তেওঁলোকে তদন্ত কৰে আৰু তদন্ত আওতাত আনি এই দুৰ্নীতি যি চলি আছে এই দুৰ্নীতি চলি থকা সকলো লোকক বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি উজনি অসম থলুৱা মুছলিম পৰিষদে দাবী জনাইছোঁ। হয়, গৰিহাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আচলতে যি খনামুখ পঞ্চায়ত, এই পঞ্চায়তৰ অন্তৰ্গত ১ নং আচলতে চিন্তামণিগড়ত যি বৰঘুলি বিল খননৰ আচলতে প্ৰায় ১৯ লাখ টকাৰ যি আচলতে বাজেট আহিছিল, আচলতে যিটো কাম হ'ব লাগিছিল, আচলতে এই গোটেই কামখিনি আচলতে সম্পূৰ্ণভাৱে ন্যায়ীভাৱে কৰা নহ'ল। কিন্তু আচলতে সেই গোটেই কামটোত আচলতে কাৰ আচলতে আশীৰ্বাদত এনেধৰণে সৰলীকৰণ কৰা হ'ল, আচলতে প্ৰায় ১৯ লাখ টকাৰ সম্পূৰ্ণ কৰিব পৰা নগ'ল। কিন্তু আচলতে ইয়াৰ কোনো তদন্ত বৰ্তমানলৈকে হোৱা আমি দেখা পোৱা নাই। সেয়েহে আমি গৰিহাগৰ আঞ্চলিক ছাত্ৰ সন্থা তথা সদৌ অসম ছাত্ৰ সন্থাই আচলতে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিবৰ কাৰণে যিজন আমাৰ গৰিহাগৰ উন্নয়ন খণ্ডৰ বিষয়া তেখেতক আচলতে দাবী জনাইছোঁ। তাৰ লগতে শিৱসাগৰ উপায়ুক্ত মহোদয়কো আপোনাৰ এই সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে। যি ১৯ লাখ টকাৰ যি সম্পূৰ্ণ পেকেজটো আহিছিল, এই পেকেজটো আচলতে সফল কৰিব কিয় নোৱাৰিলে, সেইটো আচলতে বৃহৎ প্ৰশ্ন। পৰৱৰ্তী ইয়াৰ যদি সফলভাৱে কোনো তদন্ত আচলতে নহ'লে আমি গৰিহাগৰ ছাত্ৰ সন্থা তথা আমাৰ সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ আচলতে ওপৰত আমি কৰিবলগীয়া বাকী কাৰ্যসূচীখিনি আমি হাতত ল'ম, কেনেধৰণে কৰিব লাগে। কিন্তু আকৌ এবাৰ সোঁৱৰাই দিছোঁ যে গৰিহাগৰ উন্নয়ন খণ্ডৰ যিজন বিষয়া আছে, যিজন BDO আচলতে তেখেতক আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ, আচলতে দাবী জনাইছোঁ যে অতি খৰতকীয়াকৈ ইয়াৰ উচিত তদন্তটো হ'ব লাগে। হয়, গৰিহাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত খনামুখ গাঁও পঞ্চায়তৰ ১ নং চিন্তামণিগড়ত যি বৰঘুলি বিল খননৰ নামত ২০২১-২২ বৰ্ষতে প্ৰায় ১৯ লাখ টকা পুঁজি ব্যয়েৰে কাৰ্যসূচী লোৱা হৈছিল, য'ত আমি ব্যাপক সংখ্যক কেলেংকাৰী হোৱা আমি দেখিবলৈ পাইছোঁ। খনামুখ গাঁও পঞ্চায়তৰ ১ নং চিন্তামণিগড়ত যি বৰঘুলি বিল খননৰ নামত ২০২১-২২ বৰ্ষতে প্ৰায় ১৯ লাখ টকাৰে পুঁজিৰে এটা পুখুৰী খননৰ কাৰণে যি পুঁজি আবণ্টন হৈছিল, সেই পুঁজি সদব্যৱহাৰ নকৰা আমি দেখিবলৈ পাইছোঁ। তাত ব্যাপক কেলেংকাৰী হোৱা আমি ইতিমধ্যে উমান পাইছোঁ। যি সময়ত হিমন্ত বিশ্ব চৰকাৰে অৰ্থাৎ BJP চৰকাৰে নিজকে শূন্য সহনশীল নীতিৰে কাম কৰা বুলি জাহিৰ কৰি থাকে, সেই সময়ত এই গাঁও পঞ্চায়তটোত কেনেকৈ ইমান ডাঙৰ এটা অনিয়ম সংঘটিত হ'বলৈ পাইছে আৰু ইয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব BJP চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে আমি পৰৱৰ্তী সময়ত লক্ষ্য ৰাখিম। যি সময়ত খনামুখ গাঁও পঞ্চায়তৰ 2জনকৈ ৱাৰ্ড মেম্বাৰ, আপোনাৰ 10 নম্বৰ আৰু 9 নম্বৰ ৱাৰ্ড মেম্বাৰ তাত জড়িত হৈ আছিল, তেনে সময়তো ৱাৰ্ড মেম্বাৰকেইজন থকাৰ অৱস্থাটো কেনেকৈ ইমান এটা ভয়ংকৰ কেলেংকাৰী সংঘটিত হ'বলৈ পালে, এয়া বিষয় ৰহস্যজনক। কাৰ জেপত পইচা সোমালে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পৰৱৰ্তী সময়ত ইয়াৰ বাবে আমি তদন্ত নিজাববীয়াকৈ ঘোষণা কৰিম।